বহুত দিন হ'ল ন? সময়ৰ সৈতে সুযোগ মিলা নাছিল। মোলৈ মনত পৰা নাছিল। স্মৃতিৰ বাকচত তলা লগাই থৈছো। আঁতৰি গৈ সুখী আছো মানে। নাজানো। কিন্তু নিজক ভালে ৰখাৰ আপ্ৰাণ প্ৰয়াস কৰিছো। আৰু মই কেনে কৈ আছো মোৰ কথা জানিব ভাবিছ? তই এতিয়া মোৰ বাবে এটা অতীত, যাক মই কবৰ দিছো। তাৰমানে তোৰ হৃদয়ত মোৰ মৃত্যু ঘটিছে। ভাবিব পাৰ। ভাল পোৱা নাছিলি মোক? এইবোৰ প্ৰশ্ন জানো এতিয়া কিবা অৰ্থ আছে? উত্তৰ মোক লাগে। উত্তৰ এইটোৱে যে মই এতিয়া তোৰ নহয়। মই বিশ্বাস নকৰো। বাস্তৱক যিমান সোনকালে গ্ৰহণ কৰিবি তোৰ বাবে সিমানেই ভাল হ'ব। ভাল পোৱাক জানো কবৰ দিব পাৰি? নোৱাৰি। কিন্তু যি ভাল পোৱাত আত্মীয়ৰ আশীৰ্বাদৰ সলনি ঘৃণা থাকে, সেই ভাল পোৱাক জানো আঁকোৱালি ল'ব পাৰি? সমাজখনলৈ বৰ ভয় আছিল ন তোৰ? ভয় নাছিল, কিন্তু সাহস নাছিল। মই ঘৰখনৰ ডাঙৰ ছোৱালী। যদি মই নিয়ম ভংগ কৰোঁ, তেনেহ'লে সমাজে দেখোন দেউতাক হাঁহিলে হয়। আৰু মোৰ যে হৃদয়খন দুফাল হ'ল, তাৰ বাবে জানো সমাজে কান্দিব? ফেভিকুইক আছে নহয়, লগাই ল'বি আকৌ। হাঁহিব জনা মানুহবোৰে হাঁহিবও জানে তাৰমানে। যদি সঁচাকৈ জানিলে হয়। বাৰু এইবোৰ বাদ দে। তোৰ কাৰণে মই এজনী বহুত ভাল ছোৱালী চাম, তোৰ দৰে ওখ নাক থকা। কিয়? কিহৰ বাবে? মোৰ ভূমিত পানী দিবলৈ? নে আকৌ এবাৰ চিমেণ্ট নোহোৱা বালিৰে ঘৰ সাজিবলৈ? তোৰ জীৱনৰ ধোঁৱাখিনি নাইকিয়া কৰিবলৈ। বাহ, ভাঙি পৰা মানুহেও দেখোন হাঁহিব জানে। কেতিয়াবা এই আগৰ সময়বোৰলৈ বৰকৈ মনত পৰে জান? ঐ, আমি যে শীতৰ দিনত ৰাতিপুৱা চাইকেল চলাই টিউচনলৈ গৈছিলো। আৰু বকুল খুৰাৰ দোকানত বাতৰি কাকতবোৰ লুকাই থৈছিলো। আৰু আঘোণৰ পথাৰত বহি কেঁচা বগৰীৰ সোৱাদ লৈছিলো। ঐ, আৰু বিৰিণাহঁতৰ বাৰীৰ পৰা যে ৰবাব টেঙা চুৰি কৰি খাইছিলো। ৰীণা খুৰীৰ গালিবোৰৰ কথা ভাবিলে মোৰতো এতিয়াও হাঁহি উঠে জান। কি যে মধুৰ সময় আছিল ন সেইবোৰ, যিবোৰ এতিয়া স্মৃতিৰ পাতত। ঐ, মোৰ হৈ থাকি যাব নোৱাৰিবিনে? কাইলৈ মোৰ জোৰোণ, আৰু আজি আমাৰ শেষ কথা বাৰ্তা। বিয়ালৈ আহিবি। কিয় যাম? তোক তাতে আনি সেন্দুৰ পিন্ধাব আৰু মই চাব যাম। তই কান্দিছ? নাই 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 কন্দা। বুকুত পিন্ধি থকা শিলটো কেতিয়া চকু পালেহি গমেই নাপালো। পিছে তই সুখী নে আহিবলগীয়া জীৱনটোক লৈ? বহু দেৰি হ'ল, মই এতিয়া আহো। ভালে থাকিবি। বিদায়ৰ শেষ সদায় হাঁহিমুখী হ'ব লাগে, নহ'লে মৃত্যুৰ সময়ত আক্ষেপ ৰৈ যায়, কবি এজনে কৈছিল। আক্ষেপেৰে জীৱন ভৰি আছে অ'। মৃত্যুৱে কিমানৰ হিচাপ ৰাখিব। আহিছো, জীৱনত মোক পাহৰি আঁতৰি যাবি বুলি আশা ৰাখিলো। শিৰৰ সেন্দুৰখিনিৰ দৰে হৃদয়খনতো আনৰ ৰঙাকে নলবি আকৌ। অগ্নিক সাক্ষী কৰা সময়ত হৃদয়খন জ্বলাই দিম। তাত এতিয়াৰ পৰা পুৰা তেজৰ গোন্ধহে থাকিব।